Hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো JNV গাইডলৈ। তো আজি আমি কি কৰিলো 13 ডিসেম্বৰ ডাঙৰ পৰীক্ষা এটা দিলো আমি। এটো নবোদয় বিদ্যালয় বাছনি পৰীক্ষা এটা সৰু পৰীক্ষা নহয়। গোটেই ভাৰতত আজিৰ ডেটত প্ৰায় 25 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে গোটেই ভাৰতবৰ্ষত ভাবা যিখন ভাৰতবৰ্ষত 150 কোটি 150 কোটিতকৈ অধিক 150 প্ৰায় মোৰ হিচাপতটো বেছি হ'ব লাগে মানুহ আছে 150 কোটিতকৈ অধিক 160 কোটিতকৈ অধিক এখন দেশত প্ৰায় 25 লাখ মান ছাত্ৰ ছাত্ৰী বা 25 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে আজি এটো পৰীক্ষা সাংঘাতিক ডাঙৰ পৰীক্ষা হয় মোৰ হিচাপত বিশ্বৰ এটা ডাঙৰ পৰীক্ষা বুলিয়ে কম মই গোটেই বিশ্বত যিমান পৰীক্ষা হয় বা সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত এটা বিশ্বৰ ডাঙৰ পৰীক্ষা এটা তোমালোকে আজি দি ঘৰত মোৰ ভিডিওটো চাই আছে এতিয়া আশা কৰিছো তোমালোকৰ প্ৰত্যেকজন ষ্টুডেন্টৰ যাতে পৰীক্ষা ভাল হৈছে কাট অফ কিমান কি আছে এটা ভিডিও মই ধুনীয়াকৈ দিছো চাই লবা আৰু আজি এই ভিডিওটোত মই তোমালোকক জনাব বিচাৰো যে ৰিজাল্ট কেতিয়া দিব এডমিশন কেতিয়া হ'ব কি হ'ব কি নহ'ব এ টু জেড গোটেইখিনি বিষয়ে মই তোমালোকক জনাম পুন প্ৰথমতে তোমালোকে যদি আমাৰ জেনুই গাইড চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু সকলো ছাত্ৰ ছাত্ৰীক মই এটাই ৰিকুৱেষ্ট কৰিছো ইয়াত 751 এটো ভিডিওত যেতিয়া চাবা 753 টা ভিডিও এই চেনেলটোত দিয়া গৈছে যোৱা 4 বছৰ ধৰি কষ্ট কৰি আমি 25300 অধিক সাবস্ক্ৰাইবাৰ আমি বুটলিছো যোৱা 4 বছৰ ধৰি পেলাই 750তকৈ অধিক ভিডিও আমি এই চেনেলটোত দিছো আৰু সকলোখিনি তোমালোকৰ আশীৰ্বাদত সকলো ষ্টুডেন্টৰ পৰিয়ালৰ আশীৰ্বাদত আমি এইখিনি কৰিব পাৰিছো বৰ্তমান সময়ত আৰু তোমালোকৰ আশীৰ্বাদ তোমালোকৰ মা দেউতা তোমালোকৰ পৰিয়ালবৰ্গৰ আশীৰ্বাদ সহায় সহযোগিতা আগন্তুক দিনলৈ আমাক লাগিব এটা মই সহায় বিচাৰিছো তোমালোকৰ পৰা যে তোমালোকে এতিয়া আমাৰ চেনেলটো পঢ়ি মিলি গলা তোমালোকৰ ভাইটি ভন্টি যি সকল আছে এতিয়া ক্লাস 4 ত পঢ়ি আছে কোনবা তোমালোকৰ চিনাকি ঘৰৰ ওচৰত কোনবা 4 ত আছে কোনবা 3 ত আছে কোনবা 2 ত আছে আমাৰ চেনেলটো বিষয়ে অলপমান তোমালোকৰ ভাইটি ভন্টি সকলক দি দিবা যে এনেকুৱা এটা চেনেল আছে JNV নবোদয় বিদ্যালয়ৰ বাবে প্ৰস্তুতি কৰায় পঢ়ায় ইউটিউবত ফ্ৰীকে পঢ়ায় অনলাইন কোৰ্স দিয়ে এনে দিয়ে এটো দিয়ে তোমালোকে অলপমান হেখিনি সহায় প্ৰত্যেকজন ষ্টুডেন্টৰ লগতে প্ৰত্যেকজন অভিভাৱকক মই ৰিকুৱেষ্ট কৰিছো এটো সহায় আপোনালোকে যাতে অলপমান আমাক কৰি দিয়ে তেতিয়া বহুতখিনি আমাৰ সহায় হ'ব আগন্তুক দিনলৈ তো এতিয়া আৰু 25000 সাবস্ক্ৰাইবাৰৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছো আমাৰ JNV গাইডৰ ফালৰ পৰা এতিয়া এটা ডাঙৰ প্ৰশ্ন আহিছে যে স্যাৰ পৰীক্ষাৰ ৰিজাল্টটো আমি কেতিয়া পাম ওকে পৰীক্ষাৰ ৰিজাল্টটো আমি যদি মই এতিয়া কৈ দিছো লিখি থৈ দিবা ৰিজাল্টটো আমি কেতিয়া পাম ৰিজাল্টটো ক'ব গলে মাৰ্চৰ 25 তাৰিখে মাৰ্চৰ 25 তাৰিখ 2026 চন মাৰ্চৰ 25 তাৰিখ 2026 চনৰ আশে-পাশে আমি ৰিজাল্টটো পাম এটো 20 তাৰিখো হ'ব পাৰে মাৰ্চৰ বা মাৰ্চৰ 30 তাৰিখো হ'ব পাৰে ঠিক আছে প্ৰায় আশে-পাশে ইয়াৰ আশে-পাশে মাৰ্চ মাহত আমি ৰিজাল্টটো পাম ওকে মাৰ্চ মাহত আমি ৰিজাল্টটো পাম যদি আগতীয়াকে ৰিজাল্টটো দি দিয়ে আমাৰ চেনেলটো আছে টেনচন ল'ব নালাগে ফেব্ৰুৱাৰীত ৰিজাল্ট যদি আহি যায় আমি লগালগ জনাই দিম ওকে মাৰ্চৰ 1 তাৰিখ 10 তাৰিখ 15 তাৰিখে যদি ৰিজাল্ট আহি যায় লগালগ আমি জনাই দিম যোৱা বছৰৰ হিচাপত মই কৈ আছো এটো মাৰ্চৰ শেষৰ ফালে আমাৰ ৰিজাল্টটো দিয়াৰ যাব আৰু ক'ব গলে ওকে এটো তোমালোকে এতিয়া 3 মাহ মান ৰব লাগিব যে স্যাৰ মই আখি পাইছো সিট পাম নে নাপাম মই মোক পাইছো সিট পাম নে নাপাম টেনচন লৈ থাকিব লাগিব আমি এতিয়া উপায় নাই একদম আৰু ওকে তো হেতু বস্তু তোমালোকক মই জনালো প্ৰায় মাৰ্চৰ শেষৰ ফালে আৰু 3 মাহৰ পিছত আমি ৰিজাল্টটো পাম আজি হল 13 তাৰিখ প্ৰায় 3 মাহ তুমি ধৰা আৰু 3 মাহ 4 মাহ মান তুমি ধৰা ওকে 3 ধৰা আৰু তুমি ওকে মাৰ্চৰ শেষৰ ফালে তুমি যাও ৰিজাল্টটো পাই যাও ৰিজাল্টটো কেনেকৈ পাম আমি জনাই দিম কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে এডমিট কাৰ্ডখনৰ ৰোল নাম্বাৰটো দি পেলাই চাব পাৰিব
কেনেকৈ চাব কি কৰিব সেইখিনি আমি জনাই দিম তাৰপিছত এডমিশ্যনটো কেতিয়া হ'ব এডমিশ্যনটো প্ৰায় এপ্ৰিলৰ 10 তাৰিখৰ আশে-পাশে হ'ব এপ্ৰিলৰ 10 তাৰিখৰ আশে-পাশে আমাৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এডমিশ্যনটো হ'ব নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এডমিশ্যনটো আমাৰ কেতিয়া হ'ব এপ্ৰিলৰ শেষৰ ফালে হ'ব এপ্ৰিলৰ শেষৰ ফালে আমাৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এডমিশ্যনটো আমাৰ হ'ব ঠিক আছে সেইখিনিয়ে মই সকলোকে জনালোঁ আৰু বাকি এতিয়া এটা কথা ক'ব বিচাৰিছোঁ ইমান দিনে তোমালোকক পঢ়ালো তোমালোকক আমি দিনে ৰাতিয়ে কষ্ট কৰি পেলাই শেষৰ ফালে আমি তোমালোকক টেষ্ট পাতি তোমালোকক পৰীক্ষা দি তোমালোকক আমি ক্লাছ ইউটিউবতো পঢ়ালো ক্লাছতো পঢ়ালো যিমানখিনি পাৰো আমাৰ ফালৰ পৰা 1000% আমি চেষ্টা কৰিলো এজ এ জেএনভি গাইড পৰিয়াল হিচাপে জেএনভি গাইড টিম হিচাপে আমি যিখিনি পাৰো আমাৰ যিমানখিনি সক্ষমতা আছে সেই সক্ষমতাতকৈ বহুত ওপৰ গৈ পেলাই আমি চেষ্টা কৰিলো তোমালোকক যাতে ভালকৈ এটা শিক্ষা দিবলৈ আৰু আশা কৰিছোঁ প্ৰত্যেকজন ষ্টুডেণ্টে যাতে আমাৰ লগত ক্লাছ কৰি পেলাই অনলাইন ক্লাছ কৰি পেলাই তোমালোকে ভাল পাইছা তাৰ মাজতে কি এজন দুজনে বেয়াও পাব পাৰে কোনো ডাঙৰ কথা নহয় যে এনেকুৱা নহয় যে সকলোৱে ভাল পাবা তাৰ মাজত কেজন মানে বেয়াও পাব পাৰে কোনো ডাঙৰ কথা নহয় প্ৰায় বহুতে ভাল পাব কেজন মানে বেয়া পাব কিছুমানে ঠিকে আছে এনেকুৱা হ'ব পাৰে হেলে আমাৰ ফালৰ পৰা আমি ক'ব গ'লে শেষত আমি সফল বুলিয়ে ক'ম কাৰণ আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰো 1000% আমি চেষ্টা কৰিলো আমাৰ সক্ষমতাতকৈ ওপৰত গৈ পেলাই দিবলৈ যিখন প্ৰশ্ন কাকত আহিছে একেবাৰে সহজ প্ৰশ্ন কাকত আমি যিখিনি দিছো 100% একে আহিছে বুলি মই হেতুৱে ক'ম হেতুৱে মই গৰ্বৰে ক'ব পাৰিম আমাৰ টিমটোৱে যিমানখিনি কষ্ট কৰিলো আমি যিমানখিনি আমি তোমালোকক দিব লাগিছিল আমি যিমানখিনি পাৰো আমাৰ কেপাসিটি ইমান ডাঙৰ নহয় ইমান সাংঘাতিক আমাৰ কেপাসিটি নহয় আমি যিমানখিনি পাৰো আমাৰ কেপাসিটিতকৈ বহুত গুণ গৈ পেলাই তোমালোকক দিব চেষ্টা কৰিলো যেটো আমি প্ৰশ্ন কাকতখন দেখিছো ইমান সহজ প্ৰশ্ন কাকত যিখন আহিছে আমি যিখিনি দিছো তাৰ 100% আহি গৈছেগে অসমীয়াতে হওক ম্যাথছতে হওক ইংলিছতে হওক মেন্টাল এবিলিটিতে হওক গুটেখিনি আমি যি দিছো একেই আহি গৈছেগে তাৰ বেলেগ একো নাই আমি যি দিয়া আছিল তাৰ একেই বস্তুখিনি আহিছে আৰু আমি যেটো সিলেবাসৰ বিষয়ে থিওৰি তোমালোকক জনাই আছিলো যিসকলে আমাৰ লগত ক্লাছ লোৱা নাছিল ইউটিউবতো আমি তোমালোকক জনাব চেষ্টা কৰিছিলো থিওৰি যে এইখিনি চোৱা অকল সেইখিনি পৰা আহিছে আমি যেটো সিলেবাস 2023 চনত নতুন সিলেবাসৰ হিচাপত তোমালোকক দিছো সেইখিনি আহিছে তাৰ বাহিৰে বেলেগ একো নাই কিছুমান আমি দেখিছো যে ষ্টুডেন্টে বহুত অযথা চেপ্টাৰ তোমালোকে পঢ়ি আসলা এটা কি হল কোৱাচোন তোমালোকৰ নিজৰ প্ৰেছাৰ পালা বেছিকে আমি যিখিনি জনাই আছিলো সেইখিনি তোমালোকৰ সেই চেপ্টাৰখিনি প্ৰায় আহিছে এতিয়া শেষত ক'ব গ'লে ওকে হেতু বস্তু তো যিমানখিনি পাৰো আমি চেষ্টা কৰিলো এতিয়া তোমালোকেও কষ্ট কৰিলে তোমালোকৰ মা দেউতাই কষ্ট কৰিলে শেষত ক'ব গ'লে প্ৰত্যেকজন ব্যক্তি সফল তোমালোকও সফল আমিও সফল তোমালোকৰ মা দেউতা সফল এতিয়া ৰিজাল্ট কি হয় পিছতকে দেখা যাব মই ক'লো নহয় মাৰ্চৰ শেষৰ ফালে আৰু হেতুৱে বাকি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ বাবে ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আমাৰ জেএনভি গাইডৰ পৰিয়ালৰ ফালৰ পৰা আৰু আগন্তুক দিনলৈ এনেকৈ সহায় সহযোগিতা আশীৰ্বাদ তোমালোকৰ ফালৰ পৰা আমি বিচাৰিছো আৰু যাতে তোমালোকে সেইখিনি আমাক অলপমান সহায় কৰা তাৰে কামনা কৰিলো আৰু এতিয়া এটা কথা মই স্পেশালি এনাউন্স কৰিব বিচাৰিছো আমাৰ গ্ৰামাৰ ক্লাছ চলি থাকে ওকে আমাৰ গ্ৰামাৰ ক্লাছ তাৰপিছত গভৰ্নমেন্ট স্কুলৰ কাৰণে ম্যাথছ ক্লাছ আৰু সায়েন্স ক্লাছ গ্ৰামাৰটো ক'ব গ'লে ইংলিশ গ্ৰামাৰ আৰু ম্যাথছ আৰু সায়েন্সটো ক'ব গ'লে গভৰ্নমেন্ট স্কুলৰ ম্যাথছ আৰু সায়েন্স ঠিক আছে গভৰ্নমেন্ট স্কুলৰ ম্যাথছ আৰু সায়েন্স ওকে আৰু গ্ৰামাৰ বুলি ক'ব গ'লে ইংলিশ গ্ৰামাৰ এটো গ্ৰামাৰ অসমীয়া মিডিয়ামৰ কাৰণে বেলেগ হ'ব ইংলিশ মিডিয়ামৰ কাৰণে বেলেগ হ'ব ওকে অসমীয়া মিডিয়ামৰ কাৰণে বেলেগ গ্ৰুপ হ'ব ইংলিশ মিডিয়ামৰ কাৰণে বেলেগ গ্ৰুপ হ'ব আৰু তোমালোকৰ যিসকলে আমাৰ লগত ক্লাছত আছে গ্ৰুপ বিলাকত আছে তোমালোকেটো গম পাবাই গ্ৰুপত মই দি দিম অহাকালি 14 তাৰিখ আজি নিদু আৰু অহাকালি 14 তাৰিখে তোমালোকক মই গ্ৰুপসমূহত দি দিম যে কেতিয়াবা কি হ'ব কি নহব আমি ভাবি আছো 16 তাৰিখ বা 17 তাৰিখ মানৰ পৰা আৰম্ভ কৰিবলৈ 16 ডিসেম্বৰ বা 17 ডিসেম্বৰ মানৰ পৰা আমি আৰম্ভ কৰিবলৈ আমি ভাবি আছো তো যিসকলে আমাৰ ইউটিউবত চাই আছে বা ইউটিউবত চাই মানে জয়েন হ'ম বুলি ভাবিছে তো আপোনালোকে পৰাপক্ষত এটা কাম কৰিব হোৱাটছএপত মেছেজ এটা দি দিব হোৱাটছএপত মেছেজ দিব যে গ্ৰামাৰ ক্লাছ মই ল'ব বিচাৰো
600171589 ফোনখিনি কৰি দিলে মানে কি হৈ যায় আমি নিজে ফোন কৰিম আপোনালোকে হোৱাটছএপত মেছেজ এটা দিয়াৰ পিছত আমি নিজে ফোন কৰি দিম ফোনখিনি কৰি দিলে মানে কি হৈ যায় বহুত ফোন একেলগে আহি গ'লে অলপ দিগদাৰ হৈ যায়গে হেণ্ডেল কৰিবলৈ এতিয়া একেলগে হেণ্ডেল কৰিবলৈ দিগদাৰ হৈ যায়গে তো এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰি দিব আৰু লগতে আৰু এটা নাম্বাৰ দি থৈ দিছোঁ মই 7899 ওকে আৰু যিসকলে আমাৰ গ্ৰুপত আছে তোমালোককতো আমি দিমেই ডিটেইলছখিনি তোমালোকে যি আছে হোৱাটছএপত মেছেজ কৰিবা ওকে তাৰপিছত এই নাম্বাৰটোৰ পৰা আপোনালোকক ফোন কৰা যাব ক্লাছৰ বিষয়ে গোটেই ডিটেইলছখিনি এই নাম্বাৰটোৰ পৰা আমাক দি দিয়া যাব ওকে আপোনালোকে এটা কাম কৰিব এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব যে মই গ্ৰামাৰ ক্লাছটো ল'ব বিচাৰোঁ মই ইংলিছ মিডিয়ামৰ হয় মই অসমীয়া মিডিয়ামৰ হয় আৰু যদি মেথছ আৰু সায়েন্স গভৰ্ণমেণ্ট স্কুলৰ চৰকাৰী স্কুলৰ ল'ব বিচাৰে ল'ব পাৰিব আৰু ডিটেইলছখিনি তেতিয়া আমি ভালকৈ শ্বেয়াৰ কৰি দিম আৰু এই নাম্বাৰটো ফোন কৰা হ'লে আমি এই নাম্বাৰটোত ফোন কৰিম আমি এই নাম্বাৰটো দি ফোন কৰিম বা আপোনালোকে যদি ফোন কৰিবলগীয়া হয় এই নাম্বাৰটোত ফোন কৰিব দেই এই নাম্বাৰটোত ফোন কৰিব খালি দিনৰ 10টা বজাৰ পৰা ৰাতি 6টা বজাৰ ভিতৰত ফোন কৰিব দেই বেলেগ সময়ত ফোন নকৰিব কাৰণ আমাৰ নিৰ্দিষ্ট সময়তহে আমাৰ কামবিলাক চলে এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব হ'লে ফোন কৰিব এবাৰ চাই লওক এই নাম্বাৰটোত ফোন কৰিব হ'লে ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি আবেলি 6টা বজালৈকে ফোন কৰিব এই নাম্বাৰটোত আৰু এই নাম্বাৰটো হোৱাটছএপত মেছেজ দিব যে আমি গ্ৰামাৰ ক্লাছটো ল'ম বুলি ভাবিছোঁ মেথছৰ চৰকাৰী স্কুলৰ মেথছ আৰু সায়েন্সৰ ক্লাছটো ল'ম বুলি ভাবিছোঁ মোৰ অসমীয়া মিডিয়াম মোৰ ইংলিছ মিডিয়াম আৰু বাকি যিসকলে আমাৰ লগত ক্লাছ কৰিছিলা যিসকলে আমাৰ লগত গ্ৰুপত আছাই তোমালোককতো মই গ্ৰুপত ডিটেইলছখিনি দি দিম তোমালোকে মেছেজ নিদিলেও হ'ব তোমালোকে ফোন নকৰিলেও হ'ব ওকে যেতিয়া ডিটেইলছখিনি দি দিম তাৰ পিছত তোমালোকে পেমেণ্ট কৰি পেলাই ডাইৰেক্ট আৰু ক্লাছত জইন হ'ব পাৰিবাগে ওকে তোমালোকে হোৱাটছএপ গ্ৰুপটো অহাকালি 14 তাৰিখে ভালকৈ চাবা থেংক ইউ ষ্টুডেণ্টছ ভালকৈ পঢ়িবা বহুত বহুত ধন্যবাদ ভাল লাগিলে তোমালোকক এইবাৰ পঢ়াই পেলাই আৰু আশা কৰিছোঁ আগন্তুক দিনলৈ তোমালোকে বহুত বেছি সফল হোৱা অসমৰ ভৱিষ্যত হয় তোমালোকে অসমক আগুৱাই নিব লাগিব এখন সোণালী অসম তোমালোকে গঢ়িব লাগিব কিন্তু আগন্তুক দিনলৈ যি আমি ভাৰতৰ এখন বহুত ডেভেলপ ৰাজ্য হিচাপে আমি আগুৱাই যাব লাগিব আগন্তুক দিনলৈ তোমালোকৰ অৱদান বহুত লাগিব আগন্তুক দিনলৈ ওকে থেংক ইউ ষ্টুডেণ্টছ ভালকৈ পঢ়িবা থেংক ইউ